নমস্কাৰ জিৰ ফালৰ পৰা এটা নোটিছ আহিছে পেৰিয়াৰ নোটিছ ইয়াত চাওক এডভাৰটাইজমেণ্ট এ আৰু এডভাৰটাইজমেণ্ট বি দুটা সাৰ্কুলাৰ দিয়া হৈছিল এডভাৰটাইজমেণ্ট এত এলপি স্কুলৰ বাবে 3800টা পোষ্ট ওলাইছে আৰু ইউপিৰ বাবে 1750টা পোষ্টৰ বাবে সাৰ্কুলাৰ দিয়া হৈছে ৰেগুলাৰ টিচাৰৰ কাৰণে যদি ভিডিঅ'টো চোৱা নাই মোৰ আই বটমত দি আছে চাই ল'ব পাৰে এতিয়া চাওক কথাটো হৈছে এটা অৰ্ডাৰ পাছ হৈছে অনেবল সুপ্ৰিম কোৰ্টৰ পৰা ইয়াত চাওক Yet উল্লেখ কৰিছে wherein it is stated that the qualification of 18-month diploma in elementary education DLED acquired from National Institute of Open Schooling NIOS is no longer a valid qualification. Yet উল্লেখ কৰিছে যিহতে 18 মাহৰ বাবে DLED কৰিছে NIOS ৰ পৰা সিহঁতৰ যিটো কোৱালিফিকেশন আছে হেতু বৈধ বুলি ধৰা নাই এই যিটো ৰিকুইৰমেন্ট দিছে এই ৰিকুইৰমেন্টত গতিকে এটা বেড নিউজ All other term and condition of the advertisement mentioned above will remain the same. আৰু বাকি যিমানবোৰ term and condition আছে advertisementত এইবোৰ কিন্তু ঠিকে থাকিব এটো সাইন কৰিছে সাইন বাই সুৰঞ্জনা সেনাপতি dated 2/1/2024 Director Elementary Education Assam এনেকুৱা ধৰণৰ নতুন নতুন চাকৰি ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ